জোচেফ কাৰাগাৰত থাকোঁতে তেওঁ মিছৰৰ ৰজাৰ পাণপাত্ৰ ধৰোতা আৰু চাংমাইজনে দেখা সপোনৰ ফলিতা দিছিল আৰু ঠিক সেইদৰে ঘটিছিল নে? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা। জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ আদি পুস্তকৰ 39 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 40 নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। জোচেফৰ ককায়েকহঁতে কিছুমান বণিকৰ হাতত 20 দুখৰ ৰূপৰ বিনিময়ত বিক্ৰী কৰি দিছিল। সেই বণিকবোৰে জোচেফক মিছৰলৈ লৈ গৈ মিছৰৰ ফৌৰন ৰজাৰ বিষয়া ৰক্ষক সেনাপতি পুতিফৰৰ ওচৰত জোচেফক বিক্ৰী কৰি দিছিল। কিন্তু ঈশ্বৰ জোচেফৰ সংগী আছিল। সেয়ে জোচেফ সেই মিছৰত অতি আচৰিত ধৰণে উন্নতি কৰি আগবাঢ়ি যোৱা আমি দেখিবলৈ পাম। আৰু এটা বিশেষ উদ্দেশ্যতহে আচলতে জোচেফক আগতীয়াকৈ মিছৰলৈ যাবলগীয়া অৱস্থা এটাৰ সৃষ্টি কৰিছিল, সেই কথা আমি পাছত দেখিবলৈ পাম। জোচেফৰ সৎ স্বভাৱে জোচেফক পুতিফৰৰ প্ৰিয় পাত্ৰ কৰি তুলিছিল আৰু ঘৰৰ সকলো চোৱা চিতাৰ দায়িত্ব জোচেফক অৰ্পণ কৰিছিল। পুতিফৰৰ ঘৈণীয়েকৰ পৰা অহা প্ৰবল প্ৰলোভনকো জোচেফে নেওচা দিব পাৰিলে একমাত্ৰ ঈশ্বৰৰ প্ৰতি থকা ভয়ভক্তিয়ে আৰু নিজৰ মালিক পুতিফৰৰ প্ৰতি থকা বিশ্বস্ততাৰ বাবে। এইটো জোচেফৰ চৰিত্ৰৰ এটা আদৰণীয় গুণ। সততাৰ পক্ষত থাকি জোচেফ বিনা দোষতে বন্দীশালত থাকিব লগা হ'ল। আচলতে সেইটো জোচেফৰ জীৱনলৈ আহিবলগীয়া এটা শেষ পদোন্নতিৰহে পৰ্যায় আছিল বুলি আমি পাছত বুজি পাওঁ। আনকি সেই কাৰাগাৰতো জোচেফৰ আদৰণীয় ব্যক্তিত্বৰ বাবে আৰু ঈশ্বৰ সহায় হোৱাৰ বাবে কাৰাগাৰৰ অধ্যক্ষৰ দৃষ্টিত জোচেফ অনুগ্ৰহপ্ৰাপ্ত হৈছিল। সপোন দেখা জোচেফ আনক সপোনৰ ফলিতা দিয়াটো পাকৈত আছিল। মিছৰৰ ৰজাৰ পাণপাত্ৰ ধৰোতা আৰু তেওঁৰ চাংমাই এই দুয়োজন ৰজাৰ বিৰুদ্ধে অপৰাধ কৰাত জোচেফ থকা সেই কাৰাগাৰতে থাকিবলগীয়া হৈছিল। তেওঁলোক দুটা সপোন দেখিছিল আৰু জোচেফে দুয়োৰে সপোনৰ ফলিতা দিছিল আৰু সেই ফলিতা মতে সকলো ঘটিছিল।
আহকচোন এতিয়া মিছৰত জোচেফৰ বিষয়ে জানিবলৈ আমি 40 নম্বৰ অধ্যায়ৰ মাজেৰে আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ এই 40 নম্বৰ অধ্যায়টোত জোচেফৰ কাহিনীটো আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে কাহিনীটো একেবাৰে স্থবিৰ কৰি পেলোৱা যেন আমি ক'ব লাগিব, আৰু কাহিনীটো একেবাৰে যেন আগ নভৰা হৈছে আমাৰ তেনেকুৱা লাগে। আমি দেখিবলৈ পাওঁ জোচেফ আছে বন্দীশালত, আৰু তেওঁক ফৰোন ৰজাৰ প্ৰধান পাণপাত্ৰ ধৰোতাই একেবাৰে পাহৰি যোৱা দেখিবলৈ পাওঁ অকৃতজ্ঞভাৱে। ইয়াৰ অৰ্থনো কি বুলি আমি হয়তো সুধিব পাৰোঁ। আমি ক'ব পাৰোঁ এই সকলোবিলাকে জোচেফৰ জীৱনত ঈশ্বৰৰ আঁচনি আৰু পৰিকল্পনা সিদ্ধ কৰিছে। আমি যিমানেই আগবাঢ়ি যাম সিমানেই এই কথাটো দেখিবলৈ পাম। 37 নম্বৰ অধ্যায়ত আমি জোচেফৰ এটা তুলনা প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে কৰিবলৈ আৰম্ভ কৰিছিলোঁ। হয়তো আপোনাৰ মনত আছে। এতিয়া আমি জোচেফৰ কাহিনীটোৰ বহু আগলৈ আগবাঢ়ি আহিলোঁ। আমি অলপ সময় থমকি ৰৈ আৰু অলপ তুলনা কৰোঁ হওক। প্ৰথমতে জোচেফক ভাইবিলাকক বিচাৰিবলৈ পঠিওৱা হৈছিল। দেউতাক জাকুবে তেওঁক ককায়েকহঁতক বিচাৰিবলৈ পঠিয়াইছিল। প্ৰভু যীশুখ্ৰীষ্টকো তেওঁৰ ভাইবিলাক অৰ্থাৎ ইছৰাইলৰ হেৰুৱা মেৰক বিচাৰিবলৈ পঠিওৱা হৈছিল। জোচেফক অকাৰণতে ভায়েকহঁতে ঘিণ কৰিছিল, আৰু প্ৰভু যীশুৱেও নিজৰ বিষয়ে এনেদৰে কৈছে, তেওঁলোকে মোক অকাৰণতেই ঘিণ কৰিলে। তৃতীয়তে জোচেফক নিজৰ ভাইহঁতেই বিক্ৰী কৰিলে, আৰু আমি জানো প্ৰভু যীশুখ্ৰীষ্টকো তেওঁৰ ভাই এজনে বিক্ৰী কৰিছিল। চতুৰ্থতে জোচেফক 20টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত বেচি দিয়া হৈছিল, আৰু প্ৰভু যীশুখ্ৰীষ্টকো বেচি দিয়া হৈছিল 30টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত। পঞ্চমতে ভায়েকহঁতে জোচেফক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল, আৰু ভাইসকলেই যীশুক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। তেওঁ নিজৰ আধিপত্যলৈ আহিল, তথাপি তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে, এইবুলি বাইবেলত লিখা আছে। ষষ্ঠ সাদৃশ্যটো হৈছে জোচেফক গাঁতত পেলোৱা হৈছিল তেওঁক মাৰিবলৈ, আৰু প্ৰভু যীশুক ক্ৰুচত দিয়া হৈছিল। সপ্তমতে জোচেফক সেই গাঁতৰ পৰা তোলা হৈছিল, আৰু আমি জানো প্ৰভু যীশুখ্ৰীষ্টক তৃতীয় দিনা মৃত্যুৰ পৰা তোলা হ'ল। অষ্টম সাদৃশ্যটো হৈছে জোচেফ পিতৃৰ অতি বাধ্য আছিল, আৰু প্ৰভু যীশুৱে পিতৃৰ প্ৰতি ইমান বাধ্যতা প্ৰদৰ্শন কৰিছিল যে তেওঁ ক'ব পাৰিছিল যে তেওঁ সদায় পিতৃক সন্তুষ্ট কৰিবলৈকে কামবোৰ কৰে। নৱম সাদৃশ্যটো হৈছে জোচেফৰ দেউতাকে তেওঁক পঠিয়াইছিল ভায়েকহঁতক বিচাৰিবলৈ, আৰু আমাক কোৱা হৈছে যে প্ৰভু যীশুৱে পিতৃৰ ইচ্ছা পালন কৰিবলৈকে ভাইবিলাকক বিচাৰি আহিছিল। দশম সাদৃশ্য হৈছে জোচেফক ভায়েকহঁতে ঠাট্টা কৰিছিল। তেওঁক অহা দেখি সিহঁতে কৈছিল, সেই সপোন দেখাটো আহিছে চোৱা। প্ৰভু যীশুকো ভাইবোৰে ঠাট্টা কৰিছিল। যেতিয়া তেওঁ ক্ৰুচত আছিল তেওঁলোকে কৈছিল, যদি তুমি খ্ৰীষ্ট হোৱা তেন্তে ক্ৰুচৰ পৰা নামি আহা। 11 নম্বৰ সাদৃশ্যটো হৈছে ককায়েকহঁতে জোচেফক গ্ৰহণ নকৰিলে, আৰু যীশুকো তেওঁৰ ভাইসকল অৰ্থাৎ যিহুদী লোকসকলে গ্ৰহণ নকৰিলে। 12 নম্বৰ সাদৃশ্য তেওঁলোকে জোচেফক মাৰিবলৈ মিটিং পাতিলে, আৰু প্ৰভু যীশুৰ মৃত্যুৰ পৰিকল্পনা কৰিবলৈকো তেওঁলোকে আলোচনা পাতিছিল। 13 নম্বৰ সাদৃশ্য তেজেৰে লুতুৰি পুতুৰি জোচেফৰ চোলাটো দেউতাকক দিয়া হৈছিল, আৰু প্ৰভু যীশুৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে মানুহবোৰে যীশুৰ তেজ লগা চোলাটো লৈ চিঠি খেলিলে। 14 নম্বৰ সাদৃশ্য জোচেফক মিছৰলৈ বেচি দিয়াৰ পাছত বহু বছৰ তেওঁক দেখা যোৱা নাছিল। প্ৰভু যীশুখ্ৰীষ্টও এতিয়া স্বৰ্গত আছে, কিয়নো তেওঁ স্বৰ্গলৈ গুচি গ'ল। তেওঁ শিষ্যসকলক কৈছিল যে তেওঁলোকে আৰু তেওঁক দেখা নাপায়, তেওঁ পুনৰ ঘূৰি নহা পৰ্যন্ত। 15 নম্বৰ সাদৃশ্য জোচেফক এই জগত মাংসিকতা আৰু ছয়তানে প্ৰলোভন দেখুৱাইছিল,
কিন্তু তেওঁ প্ৰতিৰোধ কৰিছিল। প্ৰভু যীশুকো এই জগত, মাংসিকতা আৰু শয়তানে প্ৰলোভন দেখুৱাইছিল আৰু তেওঁ জয়লাভ কৰিছিল। 16 নম্বৰ সাদৃশ্য। এই সময়ছোৱাত যোছেফ জগতৰ ত্ৰাণকৰ্তা হৈ পৰিছিল জাগতিক দিশৰ পৰা, কাৰণ আকালৰ সময়ত তেওঁ মানুহক লঘোণৰ পৰা বচাইছিল। প্ৰভু যীশুখ্ৰীষ্ট সকলো দিশৰ পৰাই সমগ্ৰ জগতৰ পৰিত্ৰাতা। 17 নম্বৰ সাদৃশ্য। যোছেফক ভাইবিলাকে ঘিণ কৰিছিল আৰু পৰজাতিৰ হাতত সোধাই দিছিল। তেওঁ নিজক বচাব নোৱাৰিলে, অন্যায়ভাৱে অভিযুক্ত হ'ল। আমি জানো প্ৰভু যীশুখ্ৰীষ্টকো নিজৰ লোকবিলাকে ধৰ্মীয় নেতাৰ হাতত আৰু সেই ধৰ্মীয় নেতাসকলে পৰজাতিৰ হাতত সোধাই দিলে, কিন্তু তেওঁ নিৰ্দোষ আছিল। 18 নম্বৰ সাদৃশ্য। প্ৰভু যীশুৰ বিষয়ে অনা অভিযোগবোৰ পিলাতে বিশ্বাস কৰা নাছিল। তেওঁক নিৰ্দোষী পাইছিল, তথাপি তেওঁক শাস্তি দিছিল। পটিফৰেও হয়তো যোছেফক নিৰ্দোষী বুলি জানিছিল, তথাপি শাস্তি দিব লগা হৈছিল। পটিফৰে ফৰৌনৰ আগত বাধ্য দেখুৱাব লগা হৈছিল, যেনেকৈ পিলাতে কৈশৰৰ আগত বাধ্য দেখুৱাব লগা হৈছিল। 19 নম্বৰ সাদৃশ্য। যোছেফে বন্দীশালৰ অধিকাৰীৰ অনুগ্ৰহ পাইছিল আৰু যীশুৰ ক্ষেত্ৰত সেই এশৰ সেনাপতিজনে কৈছিল, স্বৰূপেই এওঁ ঈশ্বৰৰ পুত্ৰ। আৰু 20 নম্বৰ সাদৃশ্য। যোছেফক অপৰাধীবোৰৰ মাজৰ এজন বুলি গনা হ'ল। তেওঁ প্ৰধান পাণপাত্ৰ ধৰোতাজনৰ বাবে আশীৰ্বাদ স্বৰূপ হৈছিল আৰু বৰ চাংমাইৰ বাবে দণ্ডস্বৰূপ হৈছিল। প্ৰভু যীশুখ্ৰীষ্ট দুজন ডকাইতৰ মাজত ক্ৰুচবিদ্ধ হৈছিল। তাৰ এজনে দণ্ড পাইছিল আৰু আনজন আশীৰ্বাদপ্ৰাপ্ত হৈছিল। প্ৰিয় শ্ৰোতা, এই অধ্যায়ত আমি দেখিবলৈ পাম কিয় যোছেফ বন্দীশালত থকাটো ঈশ্বৰৰ ইচ্ছা অনুসাৰেই হৈছিল। বাইবেলৰ পৰা পঢ়ি দিম। আদিপুস্তক 40 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ চাবচোন। ইয়াত এনেদৰে লিখা আছে, এইবোৰ ঘটনাৰ পাছত মিছৰৰ ৰজাৰ পাণপাত্ৰ ধৰোতাই আৰু তেওঁৰ চাংমায়ে সিবিলাকৰ প্ৰভু মিছৰৰ ৰজাৰ অহিতে জগৰ কৰিলত ফৰৌনে প্ৰধান পাণপাত্ৰ ধৰোতা আৰু বৰ চাংমাই তেওঁৰ এই দুজন বিষয়ালৈ ক্ৰুদ্ধ হৈ ৰক্ষক সেনাপতিৰ ঘৰত থকা বন্দীশালত যি ঠাইত যোছেফক বন্ধ কৰি থৈছিল সেই ঠাইতে তেওঁলোককো বন্ধ কৰি থলে। প্ৰিয় শ্ৰোতা, এইটো কোনো আকস্মিক ঘটনা নহয়। ই বাৰু কি প্ৰকাশ কৰে? ই প্ৰকাশ কৰে মিছৰৰ ফৰৌনসকলে যধে মধে আৰু একনায়কত্ববাদীৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা। বৰ চাংমায়ে কি অপৰাধ কৰিছিল নাজানো। হয়তো ৰাতিপুৱাৰ আহাৰ তেওঁ জ্বলাইছিল, কিবা খঙত ফৰৌনে তেওঁক বন্দীশালত ৰাখিছিল। প্ৰধান পাণপাত্ৰ ধৰোতাজনে হয়তো সুৰা লৈ আহোঁতে উজুতি খাই পৰি দামী দলিচা নষ্ট কৰিছিল। আমি ক'ব নোৱাৰোঁ। তেওঁলোক কিয় বন্দীশালত আছিল আমাক কোৱা হোৱা নাই, কেৱল কিবা জগৰ লগোৱা বুলিহে কোৱা হৈছে। কিন্তু আমাৰ বাবে দৰকাৰী কথাটো এইয়ে যে তেওঁলোক তাতেই আছিল য'ত যোছেফো বন্দী হিচাপে আছিল। কিন্তু আমি জানো যে যোছেফে আনকি বন্দীশালতো ভাল স্থান পাইছিল। তেওঁ যলৈকে গৈছিল তাতেই তেওঁৰ সামৰ্থ্য সকলোৰে চকুত পৰিছিল। এই কথাটো যোছেফৰ ক্ষেত্ৰত সত্য আছিল আৰু ঈশ্বৰে এটা নিৰ্দিষ্ট উদ্দেশ্যেৰে তেওঁৰ জীৱনত কাম কৰি আছিল। এতিয়া আমি 4 নম্বৰ পদটো পঢ়ি দিম। তাতে ৰক্ষক সেনাপতিয়ে তেওঁলোকক যোছেফৰ হাতত সোধাই দিলত যোছেফ তেওঁলোকৰ পৰিচাৰক হ'ল। এইদৰে তেওঁলোক কিছুদিনলৈ বন্দীশালতেই আছিল। যোছেফে তেওঁলোকক চিনি পাইছিল, কাৰণ তেওঁ তেওঁলোকৰ দায়িত্বত আছিল। তেওঁলোক বন্দীশালত থকা সময়ত তেওঁলোকৰ চোৱা চিতা কৰাটো যোছেফৰ দায়িত্ব আছিল। 5 আৰু 6 নম্বৰ পদ। পাছে বন্দীশালত বন্ধ হৈ থকা মিছৰৰ ৰজাৰ সেই পাণপাত্ৰ ধৰোতা আৰু চাংমাই দুয়ো সপোন দেখিলে। একে ৰাতিতে প্ৰতিজনে বিশেষ বিশেষ অৰ্থ থকা এটা এটা সপোন দেখিলে। আৰু যোছেফে ৰাতিপুৱাতে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে। যোছেফ আছিল আশাবাদী, উজ্জ্বল মুখৰ লোক।
তেওঁ ফৰৌনৰ এই কৰ্মচাৰী দুজনক মুখ উন্দোলাই বহি থকা দেখা পালে। 7 আৰু 8 নম্বৰ পদ। তেতিয়া যোচেফে নিজ প্ৰভুৰ ঘৰৰ বন্দীশালত নিজৰে সৈতে বন্ধ হৈ থকা ফৰৌনৰ সেই দুজন বিষয়াক সুধিলে, তোমালোকৰ মুখ আজি মলিন কিয়? তাতে তেওঁলোকে ক'লে, আমি সপোন দেখিলোঁ, কিন্তু তাৰ ফলিতা দিওঁতা কোনো নাই। তেতিয়া যোচেফে তেওঁলোকক ক'লে, সপোনৰ ফলিতা জানো ঈশ্বৰৰ পৰা নহয়? বিনয় কৰোঁ তাক মোক কওকচোন। ইয়াত যোচেফে সকলো গৌৰৱ ঈশ্বৰকেই দিছে। পাছত আমি আন এজন ইব্ৰী ডেকায়ো বিদেশৰ ৰাজসভাত একে কাম কৰাই দেখিবলৈ পাম। সেই ডেকাজন হৈছে দানিয়েল। দানিয়েলেও ঈশ্বৰকেই গৌৰৱ দিছিল। খ্ৰীষ্টীয় বিশ্বাসীসকলেও আজি তেনে কৰা হ'লে কিমান ভাল হ'লহেঁতেন। আমি প্ৰভুৰ হকে যি কৰোঁ তেওঁৰ প্ৰশংসা হ'বলৈকে কৰা উচিত, আৰু তাৰ বাবে ঈশ্বৰেই গৌৰৱ পোৱাটো আমি নিশ্চিত কৰা উচিত। আমি ঈশ্বৰে আমাক দিব খোজা ধৰণে বহুতেই আশীৰ্বাদ লাভ নকৰাৰ এটা কাৰণ এইয়ে যে যেতিয়া আমি কিবা ভাল বস্তু লাভ কৰোঁ আমি সেইটো প্ৰাপ্য বুলি ধৰি লওঁ আৰু তাৰ বাবে ঈশ্বৰৰ গৌৰৱ নকৰোঁ। কথাটো আকৌ কৈছোঁ, ঈশ্বৰে আমাক যেনেদৰে আশীৰ্বাদ কৰিব বিচাৰি থাকে আমি বহুতেই তেনেদৰে আশীৰ্বাদ লাভ নকৰোঁ, কাৰণ ঈশ্বৰে যেতিয়া আমাক আশীৰ্বাদ কৰে তাৰ গৌৰৱ আমি ঈশ্বৰক নিদিওঁ, সেই আশীৰ্বাদ আমাৰ প্ৰাপ্য বুলিয়েই আমি ধৰি থওঁ, নহয়নে বাৰু? যোচেফে ঈশ্বৰক গৌৰৱ দিয়া উচিত আৰু তেওঁ দিছে। তেওঁ কৈছে, ফলিতা কওঁতা ঈশ্বৰেই নহয় জানো? এতিয়া 9 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়িম। তেতিয়া প্ৰধান পাণপাত্ৰ ধৰোতাই যোচেফক নিজৰ সপোনৰ কথা ক'লে, বোলে, চোৱা, মোৰ সপোনত এজোপা দ্ৰাক্ষালতা মোৰ আগত আছিল। সেই লতাৰ 3টা ডাল, পাছে সি কুঁহি মেলি ফুল ধৰা যেন দেখিলোঁ, আৰু থোপাই থোপাই তাৰ গুটি লাগি পকিল। তেতিয়া মোৰ হাতত ফৰৌনৰ পাণপাত্ৰ থকাত মই সেই দ্ৰাক্ষাগুটি নি পাত্ৰত চেপি ফৰৌনৰ হাতত সেই পাণপাত্ৰ দিলোগৈ। তাতে যোচেফে তেওঁক ক'লে, ইয়াৰ ফলিতা এই, সেই 3টা ডালেই 3 দিন বুজায়। 3 দিনৰ ভিতৰত ফৰৌনে আপোনাৰ মূৰ দাঙি পুনৰাই আপোনাক আগৰ বাবতে নিযুক্ত কৰিব। তাতে আপুনি আগেয়ে পাণপাত্ৰ ধৰোতা হৈ যেনেকৈ পাণপাত্ৰ দিছিলে তেনেকৈ আকৌ ফৰৌনৰ হাতত পাণপাত্ৰ দিব। এইটো মন কৰিবলগীয়া কথা যে পুৰণি নিয়মৰ দিনত ঈশ্বৰে সপোন ব্যৱহাৰ কৰিছিল। নতুন নিয়মৰ দিনত ঈশ্বৰে তেনেদৰে নকৰে, কাৰণ এতিয়া শাস্ত্ৰ সম্পূৰ্ণ ৰূপত আমাৰ হাতত আছে। আজি আমাক সপোন নালাগে, কিয়নো ক'বলগীয়া গোটেইখিনি কথা বাইবেলৰ যোগেৰে ঈশ্বৰে আমাক জনাই থৈছে। কিন্তু সেই কালত ঈশ্বৰে সপোনৰ যোগেদি কথা কৈছিল আৰু তেওঁলোকৰ প্ৰতি অৰ্থপূৰ্ণ প্ৰতীক ব্যৱহাৰ কৰিছিল। পাণপাত্ৰ ধৰোতাজনে সুৰা দিয়া কথাটো বুজি পাব, কাৰণ তেওঁ ফৰৌনক সেই সেৱাই কৰি আহিছিল। পাছত আমি পাম যে নবুখদনেছৰ ৰজাই সপোনত এটা মূৰ্তি দেখিব। তেওঁ তেনে ছবি আৰু মূৰ্তিৰ সৈতে পৰিচিত আছিল। তেনে কথা তেওঁ সহজে বুজি পাব। যোচেফে সপোনৰ ফলিতা দিয়াত সফল হৈছিল আৰু প্ৰধান পাণপাত্ৰ ধৰোতাজনক আশ্বাস দিছিল যে তেওঁ 3 দিনৰ ভিতৰতেই পুনৰ কামত মকৰল হ'ব। 14 নম্বৰ পদ। কিন্তু যেতিয়া আপোনাৰ মংগল হ'ব তেতিয়া মোক সুঁৱৰিব আৰু বিনয় কৰোঁ অনুগ্ৰহ কৰি ফৰৌনৰ আগত মোৰ কথা জনাই মোক এই ঘৰৰ পৰা উলিয়াই নিয়াব। যোচেফে কৈছে, আপুনি 3 দিনৰ পাছতেই ইয়াৰ পৰা বাহিৰ হ'ব, কিন্তু মই ইয়াতেই পচি থাকিব লাগিব, যদিহে কোনোবাই মোৰ হৈ ফৰৌনৰ আগত নকয়, মই আপোনাৰ সপোন ব্যাখ্যা কৰিলোঁ, অনুগ্ৰহ কৰি মোক আপুনি যেন পাহৰি নাযায়। তাৰ পাছত তেওঁ নিজৰ পটভূমিৰ বিষয়ে অলপ আভাস দিছে। 15 নম্বৰ পদ। কিয়নো স্বৰূপেই ইব্ৰিয়াবিলাকৰ দেশৰ পৰা মোক চুৰ কৰি অনা হ'ল, আৰু ইয়াতো মই একো নকৰাকৈয়েই সিবিলাকে মোক এই বন্দীশালত পেলাই থৈছে। যদিও এই কথা লিখা হোৱা নাই, কিন্তু সেই প্ৰধান পাণপাত্ৰ ধৰোতাজনে বোধ হয় যোচেফৰ আগত প্ৰতিজ্ঞা কৰিছিল ফৰৌনৰ আগত তেওঁৰ হৈ ক'বলৈ। 16 আৰু 17 নম্বৰ পদ। পাছে বৰ চাংমায়ে সপোনৰ ফলিতা ভাল দেখি তেওঁ যোচেফক ক'লে, ময়ো সপোন দেখিলোঁ, চোৱা,
মোৰ মূৰৰ ওপৰত বগা পিঠাৰ 3টা খৰাহী আছিল। তাৰে ওপৰৰটো খৰাহীত ফোৰণৰ নিমিত্তে চাংমায়ে যুগুত কৰা অনেক বিধৰ আহাৰ আছিল। তাতে চৰাইবোৰে মোৰ মূৰৰ ওপৰৰ খৰাহীৰ পৰা সেইবোৰ খালে। চাংমাইজনে দেখা সপোনটো তেওঁ বুজি পাব পৰা প্ৰতীকৰ ভিতৰতেই আছিল। তেওঁ পিঠাৰে ভৰা খৰাহী এটাৰ কথা নিশ্চয় বুজি পাব পাৰে। 18 আৰু 19 নম্বৰ পদ। তেতিয়া যোছেফে উত্তৰ দি ক'লে, তাৰ ফলিতা এই 3টা খৰাহীয়েই 3 দিন বুজায়। 3 দিনৰ ভিতৰত ফৰোনে আপোনাৰ পৰা আপোনাৰ মূৰ দাঙি আপোনাক কাঠ এডালত আৰিব, তাতে চৰাইবোৰে আপোনাৰ গাৰ পৰা আপোনাৰ মঙহ খাবহি। যোছেফে তেওঁৰ হৈ সপোনৰ ফলিতা দিছে, কিন্তু তেওঁ সাৱধান কৰি দিছে যে তেওঁৰ বাবে ফলটো ভাল নহ'ব। 3 দিনৰ ভিতৰতে তেওঁক নি ফাঁচি দিয়া হ'ব আৰু চৰাইবোৰে তেওঁৰ মঙহ খাব। 20 পৰা 23 নম্বৰ পদলৈকে পঢ়ি দিম। পাছে 3য় দিনা ফৰোনৰ জন্মদিন হোৱাত তেওঁ তেওঁৰ পাত্ৰমন্ত্ৰী আদি সকলো বিষয়াবিলাকৰ নিমিত্তে ভোজ যুগুত কৰিলে। তাতে তেওঁ তেওঁৰ বিষয়াবিলাকৰ মাজৰ প্ৰধান পাণপাত্ৰ ধৰোতাৰ আৰু বৰ চাংমাইৰো মূৰ দাঙিলে। যোছেফে তেওঁলোকক ফলিতা দিয়াৰ দৰেই তেওঁ প্ৰধান পাণপাত্ৰ ধৰোতাক পুনৰ নিজ পাণপাত্ৰ ধৰা বাবতেই নিযুক্ত কৰিলে। তাতে তেওঁ ফৰোনৰ হাতত পাণপাত্ৰ দিলে, কিন্তু বৰ চাংমাইক হ'লে তেওঁ আঁৰি থলে। তথাপি প্ৰধান পাণপাত্ৰ ধৰোতাই যোছেফক সোঁৱৰণ নকৰিলে, কিন্তু তেওঁক পাহৰি গ'ল। বেচেৰা যোছেফ, তেওঁৰ বাবে এতিয়া আশাহীন অৱস্থা যেন হ'ল। তেওঁ কেৱল দাসেই নহয়, তেওঁ ভুৱাকৈ অভিযুক্ত। তেওঁৰ বাবে বন্দীশালৰ বেৰখন বেলেগ অপৰাধীৰ নিচিনাই বাস্তৱ। তেওঁ বন্দীশালত পতিফৰে তেওঁক পাহৰিবৰ বাবে তেনে কৰিছে। নিজৰ ঘৰত এটা কেলেংকাৰী ঢাকিবলৈ পতিফৰে তেওঁক বন্দীশালত ৰাখিছে, আৰু তাৰ বাবে যোছেফে ভুগি আছে। যোছেফৰ এটা ক্ষীণ আশা আছিল যে প্ৰধান পাণপাত্ৰ ধৰোতাজনে তেওঁৰ কথা ফৰোনৰ আগত ক'ব। কিন্তু পাণপাত্ৰ ধৰোতাজনে চাকৰি ঘূৰাই পাই আকৌ ফৰোনৰ বিশ্বাসভাজন হৈ ইমান আনন্দিত হৈ পৰিছিল যে তেওঁ যোছেফক পাহৰি গৈছিল। ঈশ্বৰে তেওঁক আৰু কিছুদিন তাতেই ৰাখিব বিচাৰিছে, সেই বন্দীশালত। যদি পাণপাত্ৰ ধৰোতাজনে ফৰোনক ক'লেহেঁতেন, এজন বন্দী আছে, তেওঁ কিন্তু নিৰপৰাধী, তেওঁ বন্দীশালত থকাটো উচিত নহয়। তেওঁ মোৰ হৈ সপোনৰ ফলিতা ক'লে, যদিহে আপুনি তেওঁক মুক্তি দিয়ে মই বৰ ভাল পাম। তেতিয়া তেওঁৰ কথা শুনি ধৰক ফৰোনে যোছেফক এৰি দিলে। তেতিয়া কি হ'লহেঁতেন বাৰু? ফৰোনৰ সপোনৰ ফলিতা দিব লগা সময়ত যোছেফ মিছৰ দেশত নাথাকি কনান দেশত নিজৰ ঘৰতে থাকিলহেঁতেন, নহয় জানো? কাৰণ তাৰ আগতেই তেওঁ তেনেদৰে মুক্তি পাই নিশ্চয় নিজৰ ঘৰলৈ উভতি আহিলহেঁতেন। কিন্তু ঈশ্বৰে তেওঁক ফৰোনৰ ওচৰত ৰাখিব বিচাৰিছে সেই সময়ৰ কাৰণে, আৰু তাৰ বাবে বন্দীশালেই সুবিধাজনক ঠাই। কাৰণ ফৰোনে দৰকাৰ হ'লেই তেওঁক বিচাৰি পাব। হতাশাজনক অৱস্থাটো যোছেফে বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁৰ জীৱনত কাম কৰি আছিল, আৰু বিশ্বাসৰ ফলো চকুত পৰিছিল। তেওঁ জীৱনৰ সকলো সম্বন্ধতেই বিশ্বস্ত আছিল। তেওঁ পতিফৰৰ প্ৰতি বিশ্বস্ত আছিল। বন্দীশালত তেওঁ বন্দীশালৰ অধিকাৰীৰ প্ৰতি বিশ্বস্ত আছিল। তেওঁ ঈশ্বৰৰ প্ৰতি বিশ্বস্ত আছিল। সদায় ঈশ্বৰকেই গৌৰৱ দিছিল। আমি পাছত দেখিম যে তেওঁ ফৰোনৰ প্ৰতিও বিশ্বস্ত হ'ব। তেওঁ নিজৰ ভাইসকলৰ প্ৰতিও বিশ্বস্ত হ'ব। দেখিছেনে? যোছেফৰ বিশ্বাসেই তেওঁক বিশ্বস্ত কৰিছে। প্ৰিয় শ্ৰোতা, আমি বিশ্বাস কৰোঁ আপুনি যদি এজন প্ৰকৃত বিশ্বাসকাৰী লোক, তেনেহ'লে আপুনিও বিশ্বস্ত হ'ব। আজি দুখৰ কথা এইয়ে যে আমি আস্থা ৰাখিব পৰা খুব কম খ্ৰীষ্টিয়ান লোকহে আছে। এটা বৰ বিশাল খ্ৰীষ্টিয়ান অনুষ্ঠানৰ মুৰব্বী এজনে এবাৰ কৈছিল যে তেওঁ বিশ্বাসত ল'ব পৰা খুব কম মানুহহে তেওঁৰ অনুষ্ঠানটোত আছে। মন কৰক, সেইটো এটা খ্ৰীষ্টিয়ান অনুষ্ঠান আছিল। নিজৰ পদবীৰ প্ৰতি বিশ্বস্ত খুব কম মানুহহে আমি দেখা পাওঁ। তেওঁলোকৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিওঁ। আমি আমাৰ লগত এনে বিশ্বস্ত মানুহ থাকিলে বৰ ভাল পাওঁ, আৰু তেওঁলোকক বৰ আদৰ কৰিব লাগে।
যোচেফ তেনেধৰণৰ মানুহ আছিল। তেওঁৰ বিশ্বাসেই তেওঁক বিশ্বস্ত কৰিছিল। এইটোৱে তেওঁক জীৱনত আশাবাদী মনোভাৱ দিছিল, আনকি দুখ কষ্টৰ মাজতো। আৰু বিশ্বাসেই তেওঁক আনৰ প্ৰতি সহানুভূতিশীল আৰু মৰমীয়াল মনোভাৱ দিছিল। পাণপাত্ৰ ধৰোতা আৰু চাংমাইজনৰ প্ৰতি তেওঁ কিমান সদয় আছিল মন কৰকচোন। আৰু পাছত ভাইসকলৰ প্ৰতি তেওঁৰ দয়া আমি দেখিবলৈ পাম। বিশ্বাসে তেওঁলৈ কৰা আন এটা কাম এয়ে আছিল যে তেওঁ অতি নম্ৰ হৈছিল। তেওঁৰ সকলো কৃতিত্বৰ বাবে গৌৰৱ তেওঁ ঈশ্বৰকেই দিছিল। তেওঁ অতি আদৰণীয় লোক আছিল। কিহৰ বাবে? তেওঁ ঈশ্বৰত বিশ্বাস ৰাখিছিল। তেওঁৰ পিতৃ অব্ৰাহামে কৰাৰ নিচিনাকৈ তেওঁ ঈশ্বৰত বিশ্বাস কৰিছিল, আৰু সেই বিশ্বাসে তেওঁৰ জীৱনত এই ফলবোৰ উৎপন্ন কৰিছিল। এয়াই যোচেফ, বন্দীশালত, পাহৰি যোৱা অৱস্থাত। কিন্তু কোনোবা এজনে হ'লে তেওঁক পাহৰা নাই। কোন বাৰু সেইজন? ঈশ্বৰ। ঈশ্বৰে তেওঁক পাহৰা নাই, আৰু তেওঁ তেওঁৰ জীৱনত কাৰ্য কৰি আছে। প্ৰিয় শ্ৰোতা, ইয়াতে আপোনাৰ মোৰ বাবে এটা বাৰ্তা আছে। এই মুহূৰ্তত আপোনাৰ পৰিস্থিতি কি আমি নাজানো, কিন্তু আমি পাই থকা চিঠিৰ পৰা গম পাওঁ যে বহুতেই কঠিন অৱস্থাত আছে। হয়তো আপুনি বাট দেখা নাই, উপায় পোৱা নাই। ঈশ্বৰেনো সেই বিষয়ে চিন্তা কৰেনে বুলি হয়তো আপুনি ভাবিছে। সেইবাবে ঈশ্বৰে যোচেফৰ কাহিনীটো আমাক দিছে। আপুনি এই বুলি জনাটো বিচাৰে যে তেওঁ চিন্তা কৰে, আৰু তেওঁ আপোনাৰ জীৱনত কাৰ্য কৰি আছে। যদি আপুনি তেওঁৰ সন্তান, তেন্তে আপোনাৰ ভালৰ কাৰণেই কিবা কিবি ঘটিবলৈ তেওঁ দি থাকে। তেওঁৰ অনুশাসন সদায় আমাৰ ভালৰ বাবেই। আমি মনত পেলাবই লাগিব, আমাৰ ঈশ্বৰ কি যে অপূৰ্ব। সেই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিছৰৰ ৰজাৰ পাণপাত্ৰ ধৰোতা আৰু চাংমাইজনে দেখা সপোনৰ ফলিতা যোচেফে দিছিল, আৰু ঠিক সেইদৰে সকলো ঘটিছিল। চাংমাইজনক মৃত্যুদণ্ড দিয়া হ'ল, কিন্তু পাণপাত্ৰ ধৰোতাজনক আকৌ কামত নিযুক্ত কৰা হ'ল। যোচেফে পাণপাত্ৰ ধৰোতাজনক অনুৰোধ কৰিছিল তেওঁ যাতে মুকলি হোৱাৰ পাছত যোচেফক মুক্ত কৰাৰ চেষ্টা কৰে। কিন্তু নিজে মুক্ত হোৱাৰ পাছত পাণপাত্ৰ ধৰোতাজনে যোচেফক পাহৰিলে। যোচেফ কাৰাগাৰতে থাকি গ'ল, কিন্তু ঈশ্বৰে যোচেফক পাহৰা নাছিল। উপযুক্ত সময়ত যোচেফ মুকলি হোৱাই নহয়, দুপত দুপে আগবাঢ়ি গৈ উন্নতিৰ শিখৰত আৰোহণ কৰা আমি দেখিবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু, মতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা, আৰু তেওঁলোকৰ যদি কোনো চিন্তা, প্ৰভু কোনো সমস্যা বা কোনো প্ৰভু ৰোগত আক্ৰান্ত হৈ আছে, সকলোৰ পৰা প্ৰভু তুমি তেওঁলোকক উদ্ধাৰ কৰা, আৰু তোমাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি প্ৰচুৰ পৰিমাণে দান কৰা। এই সকলো জ্যোৎস্না মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 17। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে যোচেফ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ মাজত আমি কিমানটা সাদৃশ্য দেখিবলৈ পাওঁ? অপশ্যন এ 5টা, অপশ্যন বি 10টা, অপশ্যন চি 15টা, অপশ্যন ডি 20টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।